নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি দেখি আছে ধুনীয়া এখন চব্জি, মানে চব্জিখন কিয় জানেনে? যোনসকলে ব্ৰইলাৰ মাংস খাই বেয়া পায় সোনসকলৰ কাৰণে মানে ৰেচিপিটো, আৰু যোনসকলে ক'লা কচু খাই বেয়া পায় সোনসকলেও খাব পাৰে। সেই ৰেচিপিটো বনাই থকা মই ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। কেনেকৈ বনালোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। লাগিব ক'লা কচু, বস্তু হৈছে ক'লা কচু, বনৰীয়া ক'লা কচুটো, এইটো গাঁৱৰ পৰা আনিছোঁ। এইটো ক'লা কচু লাগিব, এটা আলু লাগিব, আৰু দুটা পিঁয়াজ মিডিয়াম চাইজৰ, আৰু ইপিনে আদা ৰহুন আৰু এটা ভোট জলকীয়া পেষ্ট বনাই লৈছে। আৰু আনপিনে ক'লা কচুখিনি ধুনীয়াকৈ বাগাল চেলি পিনে ধুই পিনে বইল কৰি ল'ম, মানে বইল হৈয়ে আছে। আৰু ইপিনে হ'ল ব্ৰইলাৰ মাংস মিডিয়াম চাইজ কৰি কাটি আনিছি ধুনীয়াকৈ। এইটো আৰু ইপিনে লাগিব এটা কাজি নেমু, বাকলিটো চেলি পিনে লৈছি এটা। মছলাৰ ভিতৰত লাগিব চিকেন মছলা, চাহী মছলা, সেইটো চব আছে, চবখিনি থাকে। জিৰাৰ গুড়ি এটা উল্টাকৈ ঘুলছি। মই নিজে ঘৰতে মানে বনাইছোঁ। জিৰা, জালুক, লং, ইলাচি, মেথি গুটি, পাঁচফোৰণ চব আৰু যি আছে, জালুক দিব লৈছি। পানীটো টুকি লৈছোঁ। আৰু আনপিনে কেৰাহীত তেল মাংসখিনি একো নেদাকৈ অলপ সময় ভাজি ল'ম। আৰু এনে অলপ সময় ভাজি কিনে কাটি থোৱা আলুটো দিছিল, আলুটো দি দিছোঁ। দি পেলাই এতিয়া আৰু অলপ সময় পিনে মিহিকে যে কাটি থৈছিলোঁ পিঁয়াজখিনি, সেইখিনি পিঁয়াজখিনি গোটেইখিনি দি ল'লোঁ। আৰু এতিয়া এইখিনি সময় আৰু অলপ সময় ভাজি ল'ম। আদা ৰহুন ভোট জলকীয়া যি পেষ্ট বনাই থৈছিলোঁ সেইখিনিও দি লৈছোঁ, লৈ পিনে অলপ সময় আৰু ভাজি ল'ম। আৰু ইপিনে কাজি নেমুটো যি গোল গোলকৈ কাটি থৈছিলোঁ নেমুখিনিও দি দিলোঁ, দি পিনে আৰু অলপ সময় ভাজি ল'ম। আৰু কাজি নেমু দিলে খাই বিৰাট টেষ্টি লাগে, সেইটো কাৰণে কাজি নেমু সোৱাদ অনুযায়ী আন্দাজ অনুযায়ী নিমখটো দি ল'লোঁ। যিখিনি মাংস হয় সেইখিনি আৰু অনুযায়ী দিব দিলে হ'ল। শুকান গুড়াবিলাক দিম, ৰং গুড়া দিছোঁ, জিৰাৰ গুড়া, যিখিনি মানে মই আপোনালোক প্ৰথম দেখুৱাইছিলোঁ সেইখিনি মছলা গোটেইখিনি দি ল'ম। আৰু কি জানেনে, জ্বালা অলপমান সৰহকৈ দিছোঁ, কাৰণ কিয় বোলে আজি পুৰা চাটনিৰ নিচিনা বনাই খাব, এইটো কাৰণে। আৰু যোনে খাই পোৱা নাই একবাৰ বনাই খাই চাবচোন, খাই পিনে ক'ব আৰু কি মানে ব্ৰইলাৰ মাংস নাখালেও মানে খাব মন যাব। পিনে ক'লা কচুখিনি থৈ দিছিলোঁ পানী দি টুকি, সেইখিনিও দি দিলোঁ। দি পেলাই আৰু পিনে ধুনীয়াকৈ লৰাই আছোঁ, আৰু এনেকৈ ঢাকন লগাই লগাই লৰাই ধুনীয়াকৈ ভাজিম। আৰু ভাজা গেলে বস্তুটো টেষ্টি উঠিব। কচুখিনিতো যিহেতু বইলে কচু ভাজাটো যোৱা নাই, সেইটো কাৰণে ভাজি পিনে ঢাকনখন লগাই দিছোঁ। দি পিনে চাওকচোন অলপ অলপ তেল ওলাই আছে, আৰু ধুনীয়াকৈ ভাজা হৈ গৈছে। আৰু পিনে পানী ঢালি দিছোঁ, পানী দি 2 উতল বনাইছে। আৰু পিনে চাওকচোন ধুনীয়াকৈ ভক ভককৈ উতল আহি আছে। কি ক'ম আৰু মানে একবাৰ খাই চাবচোন, খাই পিনে ক'ব আৰু বোলো কিয়নো এনেকৈ আগতেই বনাই খোৱা নাছিলোঁ, বিৰাট টেষ্টি লাগে। আমি আজি ৰাতি খাম আৰু এনেকৈয়ে চাওকচোন কি ধুনীয়া। আৰু